কাছাৰৰ লক্ষীপুৰৰ সুস্বাদু আনাৰস দেশ বিদেশলৈ ৰপ্তানি কৰা হৈছে। লক্ষীপুৰৰ মাৰ্কুলিন অঞ্চলত কেইবাশ হেক্টৰ পাহাৰীয়া ভূমিত এই আনাৰসৰ খেতি কৰা হয়। 250 জনতকৈও অধিক কৃষকে নিজৰ নিজৰ বাগিচাত আনাৰসৰ খেতি কৰিছে। জুন আৰু জুলাই মাহত বাগিচাৰ পৰা আনাৰস চিঙি তাহামাৰ কৃষি উৎপাদন সংস্থা লিমিটেডৰ জৰিয়তে দেশ বিদেশলৈ ৰপ্তানি কৰা হয়। 2022 চনত লক্ষীপুৰৰ পৰা ডুবাই বজাৰলৈ আনাৰস ৰপ্তানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তদুপৰি বাংগালুৰুৰ এটা ট্ৰেডিং কোম্পানীয়েও এই সুযোগ গ্ৰহণ কৰিছে। লক্ষীপুৰৰ পৰা প্ৰতিদিনে শ আনাৰস বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে। ওই খাসিয়া পুঞ্জি হাতুকাল কত কিলোমিটার হইব এখান থেকে? কত মিটার হইব? 30 মিটার হইব। হইব না নি? আচ্ছা, এবারে আনারস তো বেশি ফলছে না কম ফলছে? কম ফলছে না নি? কম হইছে। আচ্ছা, এই আনারস তো আমরা এশিয়া মধ্যে তো আমরা লক্ষ্মীপুরে আনারস বেজান নাম করছে না নি? বেজান মিঠা আছে, মানুষ দিয়া কয়। আর আপনার নামটা কিটা? মাঙ্গাই রপুই। আচ্ছা, আপনার নিজের বাগান নি? ওই নিজের বাগান। কত বিঘা জায়গা আছে আনারস বাগানে? 10,000 হইব। 10,000 বিঘা আনারস হয়েছে। আচ্ছা আচ্ছা, এক সিজনে করে না 2 সিজন করে? এক সিজন। এক সিজনে কত হাজার আনারস হয়? কত হাজার হইব আমরা দিয়া কত হাজার হইব চিনি না। লক্ষীপুৰৰ পৰা পুলক কুমাৰ দাসৰ ৰিপৰ্ট, এডি ভাৰত 24।